বরাকের ৪টি সমষ্টিতে প্রার্থী দেবে অগপ, ঘোষণা সাংগঠনিক সম্পাদক কমরুল ইসলাম চৌধুরীর। ২৬ সালের বিধানসভা নির্বাচনের আর মাত্র কয়েকদিন বাকি। নির্বাচনকে সামনে রেখে ইতিমধ্যে প্রতিটি রাজনৈতিক দল সমষ্টিভিত্তিক কাজ শুরু করে দিয়েছে। প্রতিটি দল এবং সম্ভাব্য প্রার্থীরা বাড়ি বাড়ি সভা শুরু করেছেন। অগপর প্রার্থিত্ব পাওয়ার লক্ষ্যে ইতিমধ্যে আলগাপুর কাটলিছাড়া সমষ্টিতে নিজেদের ভিত্তি শক্ত করার উদ্দেশ্যে অগপর সাংগঠনিক সম্পাদক তথা আলগাপুর কাটলিছাড়া সমষ্টির সম্ভাব্য প্রার্থী কমরুল ইসলাম লস্কর সমষ্টির ভোটারদের নিয়ে একাধিক বাড়ি সভা করেছেন। সভায় তিনি অভিযোগ করেন গত ৭০ বছরে কংগ্রেস শোষণ করেছে এবং শুধুমাত্র ভোটের জন্য সংখ্যালঘু সম্প্রদায়কে ব্যবহার করেছে। তিনি বলেন বিজেপি মিত্রজোট সরকার সকল মানুষের উন্নয়নের জন্য কাজ করেছে এবং এবার দ্বিতীয়বারের জন্য ড হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হবেন। সেই লক্ষ্যেই সংখ্যালঘু অধ্যুষিত এলাকাগুলোতে অগপ বিজেপি মিত্রজোটের প্রার্থীকে জয়ী করার জন্য ভোটারদের কাছে আহ্বান জানিয়েছেন আলগাপুর কাটলিছাড়া সমষ্টির অগপর সম্ভাব্য প্রার্থী কমরুল ইসলাম চৌধুরী। পরে সংবাদ মাধ্যমের সামনে অগপর সাংগঠনিক সম্পাদক কমরুল ইসলাম লস্কর বলেন, বরাক উপত্যকায় এবার অগপ প্রায় ৪টি সমষ্টিতে প্রার্থী দেবে। এই সমষ্টিগুলো হল সোনাই, আলগাপুর, কাটলিছেড়া, কাটিগড়া এবং দক্ষিণ করিমগঞ্জ। তিনি আরও জানান তিনি নিজেও আলগাপুর সমষ্টির বিভিন্ন গ্রামে সভা করছেন এবং সাধারণ মানুষের সঙ্গে মত বিনিময় করছেন। তিনি আশাবাদ ব্যক্ত করে বলেন, উন্নয়নের কথা মাথায় রেখে এবার আলগাপুর কাটলিছাড়া সমষ্টিতে অগপ প্রার্থীকে জনগণ জয়ী করবেন। অকল ৩খন আসন বুলি কথা নহয়, ইয়াত ১৩খন আসনে কেনেকৈ আমি মিত্ৰজোঁটে জিকো, অগপ বিজেপি মিত্ৰজোঁট কেনেকৈ ১৩খন আসন জিকিব পাৰোঁ সেইটো আমাৰ সদায় প্ৰায়ৰিটি। আৰু ৰাজনৈতিক দল হিচাপে আমি অগপ দল হিচাপে হয়তো আমি ৩খন আসন আমি পাম, আমি আশা কৰিছোঁ। এই ৩খন আসন এতিয়া যিটো যোৱা একমাহ ধৰি মই বিশেষকৈ আলগাপুৰ, কাটলিছড়া, দক্ষিণ কৰিমগঞ্জ আৰু সোণাই এই ৩টা সমষ্টি আমি ঘূৰি পেলাই যিটো দেখিছোঁ, সংখ্যালঘু ৰাইজ বৰাকৰ বিশেষকৈ এটা বস্তু তেওঁলোকে বুজি উঠিছে যে বৰাকৰ যদি সংখ্যালঘু ৰাইজৰ যদি উন্নয়ন কৰিব লাগে তেতিয়াহ'লে সংখ্যাগুৰু ৰাইজৰ পৰা আমি আঁতৰি থাকিলে নহ'ব। ইতিমধ্যে এটা কথা স্পষ্ট হৈ গৈছে যে ২০২৬ত চৰকাৰ ইয়াত আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যে দ্বিতীয়বাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হ'ব সেইটো ইতিমধ্যে চবে গম পাইছে। গতিকে যদি চৰকাৰৰ অংশ হিচাপে থাকিব লাগে, সংখ্যালঘু ৰাইজে ইতিমধ্যে অগপক ৰাস্তা হিচাপে বাছি উলিয়াইছে আৰু নিশ্চয় আমি ১০০% আশাবাদী অহাবাৰ এই ৩খন আসন বিশেষকৈ আলগাপুৰ, কাটলিছড়া, সোণাই আৰু দক্ষিণ কৰিমগঞ্জ এই ৩খন আসন যদি আমি অগপই পাওঁ তেতিয়া নিশ্চয় এই ৩খন আসন আমি বিপুল ভোটত জয়যুক্ত হ'ম। কাৰণ ইয়াৰ যিখিনি সমস্যা এই ৩খন আসনৰ সেই সমস্যাখিনি সমাধান কৰিব হ'লে অগপ আৰু বিজেপিৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই। সংখ্যালঘু এলেকাত কংগ্ৰেছৰ ভোট বিচাৰিছে, আপোনালোকে কি ভাবে? চাওক, কংগ্ৰেছেতো যোৱা নিৰ্বাচন বুলি নহয়, যোৱা ৭০ বছৰৰ পৰা সংখ্যালঘু ৰাইজে তেওঁলোকে ভোট দি আহিছে। কিন্তু আজিৰ দিনত সংখ্যালঘু ৰাইজৰ যিখিনি সমস্যা, এই সমস্যাৰ যদি আপুনি একদম গুৰিত যায় তেতিয়াহ'লে দেখিব আপুনি কংগ্ৰেছ। আজি যে বিশেষকৈ সংখ্যালঘু ৰাইজৰ যিটো মূল সমস্যা গোটেই অসমৰ সেইটো হ'ল ক'ৰবাত যে উচ্ছেদ হৈ আছে, কিবা হৈ আছে, কাৰণটো কি? পাত্তাটো কোনে দিয়া নাই? পাত্তাটোতো কংগ্ৰেছে দিয়া নাই। কংগ্ৰেছৰ আমলত যদি এই লেণ্ডলেছ মানুহখিনিক যদি পাত্তা দিয়া হ'লে হয় আজিতো এই সমস্যাটো নহ'লে হয়। আজি আপুনি চাব যিখিনি সংখ্যালঘু ৰাইজৰ যদি ৰাস্তা ঘাট যদি উন্নয়ন হোৱা নাই, ৭০ বছৰ এতিয়া কোনে শাসন কৰিছে? কংগ্ৰেছে কৰিছে। গতিকে ইয়াৰ বৰাকৰ সংখ্যালঘু ৰাইজ ইতিমধ্যে বুজি উঠিছে যে বিশেষকৈ এই সমস্যাখিনি যদি ৰাইজৰ সমাধান কৰিব লাগে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আৰু অতুল বৰা মহাশয়, কেশৱ মহন্ত ডাঙৰীয়াৰ যি নেতৃত্বত অগপ দলৰ লগত আমি থাকিব লাগিব। কংগ্ৰেছৰ দৰে এই অগপৰ কিয় সংখ্যালঘু এলেকাত চকু পৰিছে? অকল সংখ্যালঘু বুলি নহয়, অগপই আপুনি ইতিমধ্যে গম পায় অতুল বৰা ডাঙৰীয়া সমষ্টি একক, আপুনি কেশৱ মহন্ত ডাঙৰীয়া সমষ্টি একক বা বিভিন্ন আমাৰ বৰাকত চাওক, বৰাকত যিটো সঁচা কথা সংখ্যা এতিয়া আপুনি সুধিছে যেতিয়া আমি এতিয়া আপুনি যেনেকৈ চিধা সুধিছে মই আপোনাক চিধা উত্তৰ দি আছোঁ। বৰাকত যিবোৰ সংখ্যাগুৰু যিবোৰ অঞ্চল তাত বিজেপিৰ সংগঠন যথেষ্ট শক্তিশালী, যিটো সঁচা কথা। গতিকে য'ত তেওঁলোকৰ সংগঠন শক্তিশালী তেওঁলোকে ইলেকশ্যন খেলিব, সেইটো নেচাৰেল কথা। সংখ্যালঘু অঞ্চলত যিটো সঁচা কথা বিজেপিৰ কম্পেৰিজনত কংগ্ৰেছৰ সংগঠনটো শক্তিশালী এটা সময়ত আছিল। গতিকে ইতিমধ্যে সংখ্যালঘু ৰাইজে কংগ্ৰেছক বাদ দি অগপলৈ যাবলৈ তেওঁলোকে মন মেলিছে। সেইকাৰণে আমি ইয়াত সংখ্যালঘু ৰাইজৰ ওচৰত বেছিকৈ আহিছোঁ। আৰু এইটো অগপ দলটো এইটো কথা নহয় যে অকল সংখ্যালঘুৰ কথা। আজি আপুনি দেৰগাঁও একক, বোকাখাট একক, আপুনি কি কয় আমাৰ কলিয়াবৰ একক, আমাৰ ওচৰত বিভিন্ন সংখ্যাগুৰু সমষ্টিৰোতো আমাৰ MLA আছে। কিন্তু বৰাকত বিশেষকৈ আপুনি যদি মোক সোধে, হয় বৰাকত আমি সংখ্যালঘু অঞ্চলটো বেছিকৈ কিবা কৈছোঁ, কাৰণ বৰাকৰ যিখিনি সংখ্যাগুৰু সমষ্টি সেইখিনি ইতিমধ্যে ইয়াত বিজেপিৰ MLAও আছে আৰু তেওঁলোক যথেষ্ট ইয়াত সংগঠনো ষ্ট্ৰং। গতিকে সংখ্যালঘু অঞ্চলত আমি বেছিকৈ গৈ আছোঁ। আপুনি যদি অগপৰ টিকট পায়, হয়, কিমান % আশাবাদী আপুনি জিকিব?
চাওক, আশাবাদী প্ৰত্যেকটো মানুহে যিমান কেণ্ডিডেট থাকে আপুনি যাকে ক'ব সি ক'ব 100% আশাবাদী। গতিকে কেণ্ডিডেট হিচাপে ময়ো সেইটো ক'ম, মই টিকেট পালে মই 100% জিকিম। কিন্তু কথাটো হ'ল আজি মই যিটো প্ৰেক্টিকেল যিটো কথা ইয়াত ঘূৰি পেলাই যিটো গম পাইছোঁ যে মানুহে এটা বস্তু হতাশ হৈছে ইয়াৰ যি 3জন MLA আছিল। কাৰণ এটা বস্তু চাওক, তেওঁলোকে ডিলিমিটেশ্যনত ফেইল হৈছে, তেওঁলোকে ফ্লাডটো কণ্ট্ৰল কৰিবলৈ ফেইল হৈছে। ইতিমধ্যে বিভিন্ন সময়ত দেখা যায় যে বিভিন্ন তেওঁলোকৰ মুখৰ পৰা ক'ব নলগা কিছুমান কথা কয়। আজি এটা সময়ত হাইলাকান্দিৰ MLA কোন আছিল? হাইলাকান্দিৰ MLA আছিল শ্বহীদুল আলম চৌধুৰী, হাইলাকান্দিৰ MLA আছিল আব্দুল মুতলিব মজুমদাৰ, যদিও কংগ্ৰেছৰ আছিল, কিন্তু তেওঁ ৰেফাৰেণ্ডামত ভোট দিয়াৰ কাৰণে আজি হাইলাকান্দিৰ মানুহ ইয়াত আছে। গতিকে য'ত নেকি অসমৰ নেতৃত্ব দিছিল হাইলাকান্দিৰ MLA, গৌতম ৰায় ইয়াৰ পৰা MLA আছিল, যি দলেৰ হওক। গতিকে এটা সময় হাইলাকান্দিৰ MLA যাই পেলাই অসমক নেতৃত্ব দিছিলে। কিন্তু আজিৰ দিনত মই ভাবোঁ যে ক'ৰবাত না ক'ৰবাত হাইলাকান্দিৰ জিলাৰ মানুহে যেতিয়া অসমৰ বিভিন্ন অঞ্চলত যায়, যেতিয়া তেওঁলোক ইয়াৰ যেতিয়া MLA সকলৰ কথা ক'ব লগা হয়, শুনিব লগা হয়, অকণমান হ'লেও তেওঁলোকে লাজ পায়। গতিকে মূলতঃ ইয়াৰ মানুহৰ কথাটো হ'ল যে এই যিটো প্ৰৱণতা, এই 3টা MLA তেওঁলোকে আজিৰ দিনত যিটো MLAক লৈ গৰ্ব কৰিব লাগিছিলে, কিন্তু এই MLA 3জনক লৈ পেলাই হাইলাকান্দিৰ মানুহে লাজ পাব লগা হৈছে। গতিকে আগন্তুক দিনত এই লাজ পোৱাটোৰ পৰা মানুহে বাচিব বিচাৰি আছে। যিহেতু আপুনি এই সাংগঠনিক সম্পাদক দলৰ, হয়। তো এই বৰাকত কেইটা সমষ্টিত প্ৰাৰ্থী দিব? চাওক, সেইটোতো হ'ল দলৰ নেতৃত্বৰ কথা, সেইটো মোৰ এখতিয়াৰৰ ভিতৰত নহয়। কিন্তু মই যিমান দূৰ ভাবোঁ যে আমি 3টা বা 4টা সমষ্টিত নিশ্চয় আমি ইয়াত প্ৰাৰ্থী দিম। চাওক, কোন কোন সমষ্টি বুলি সেইটো ধৰক এতিয়ালৈকে আমাৰ সেইটো যেতিয়া আনুষ্ঠানিকভাৱে যেতিয়া AGP BJP নেতৃত্ব বহিব, তাত মাননীয় মুখ্যমন্ত্ৰী থাকিব, BJP দলৰ সভাপতি, আমাৰ দলৰ সভাপতি থাকিব। কিন্তু এনে আমি যিটো দেখিছোঁ যে বৰ্তমানে আপুনি বিশেষকৈ সোণাই কওক, কাছাৰত ধৰক কাটিগড়া আছে, বা ইয়াত ধৰক আপোনাৰ ধৰক আলগাপুৰ কাটলিচৰাই হওক, দক্ষিণ কৰিমগঞ্জ হওক, উত্তৰ এই বিশেষ 4-5টা সমষ্টিত নিশ্চয় আমাৰ সাংগঠনিক ভেটিটো বাকী সমষ্টিতকৈ ভাল। কিভাৱে? যিহেতু দেখা যায় যে প্ৰায় নিউজ দেখা যায় যে সংখ্যালঘু লোকক BJP অত্যাচাৰ কৰি আহিছে বুলি সংখ্যালঘুৱে দাবী কৰে। কিভাৱে অগপক সমৰ্থন কৰিব নেকি সংখ্যালঘু মানুহে? চাওক, আপুনি যদি বিশেষকৈ যোৱা 5টা বছৰত আপুনি যদি চায়, অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ দুখীয়া যিখিনি মানুহ, তেওঁলোকৰ ল'ৰা ছোৱালী যদি চাকৰি পাইছে, এই যোৱা 10টা বছৰত পাইছে। সংখ্যালঘু ৰাইজে যদি ইন্দিৰা আৱাসৰ ঘৰ যদি বিনা পইচাই পাইছে, এই BJP চৰকাৰতে পাইছে। হয়, কিছুমান কথাই কেতিয়াবা হয়তো আমাৰ মনতো কেতিয়াবা আঘাত দিয়ে। আপুনি যিটো কথা কৈছে সেই কথাটো কিছুমান হয়তো কেতিয়াবা সেইটো কথা আপোনাৰ কথাটো হয়, কিন্তু কথাটো হ'ল আপুনি যদি কামৰ ফালে চায়, আজিৰ দিনত আপুনি যদি বিশেষকৈ পঞ্চায়তে কওক, আপুনি হাইলাকান্দি জিলাতে যদি আপুনি চায়, যোৱা 5টা বছৰত যদি চায়, গৰিষ্ঠ সংখ্যক যদি আপুনি ইন্দিৰা আৱাসৰ ঘৰে কয় বা বিভিন্ন স্কিম চায়, আপুনি চাব মেক্সিমাম কিন্তু সংখ্যালঘু মানুহে পাইছে। ইন্দিৰা আৱাস এতিয়া নাই, এতিয়া PMAY পাইছে, কিন্তু এইটো গতিকে বাকী যিকেইটা স্কিম আছে পঞ্চায়তৰ হওক বা বাকী, কিন্তু মেক্সিমাম আপুনি চাব সংখ্যালঘু মানুহে পাইছে। গতিকে এনেকাটো কথা নহয় যে BJP চৰকাৰত সংখ্যালঘু ৰাইজে কোনো স্কিম পোৱা নাই, সেইটোতো কোনো কথা নহয়। গতিকে মই ভাবোঁ যে ইতিমধ্যে সংখ্যালঘু ৰাইজে অসমৰ বিভিন্ন যিখিনি সমস্যা, মূল সমস্যা যদি সমাধান কৰিব লাগে, AGPৰ বাহিৰে উপায় নাই, এইটো ইতিমধ্যে গম পাইছে। কাৰণ কংগ্ৰেছে সমস্যাবোৰ কেনেকৈ বহাই ৰাখি পেলাই ভোটটো ল'ব পাৰি সেইটো ৰাজনীতি কৰে, আৰু যদি সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহ'লে AGPৰ লগত যাব লাগিব।